अशोक पाठक है। मेरा गांव सत्राबाराडी है। मेरा डिस्ट्रिक्ट बरपेटा, स्टेट आसाम। हमार घरत 9 জন फैमिली मेम्बार আছে और मोर शिक्षा हल मैं हाई सेकेंडारी पास करूँ और मैं इतना 2010 सनत जॉइन करूँ तामुलत। यार आगते मैं बेलेग एको करा नासिलो। কৰি থাকোঁতে এজনে আমাৰ ইয়াতে কাম কৰি থকা এমপ্লয়ী এজনে মোক দেখি মোক কামত টানি নিছিল যে আহা কাম কৰোঁ ইয়াত। সেই সময়ত মই অলপ এডিক্টেড আছিলোঁ এলকহলৰ। তেওঁ ক'লাক এনে জাগাত কৰি সপ্তাহে সপ্তাহে এটা পইচা পাবি, সেইটো পইচাটো ভাল কামত খটুৱাব পাৰিবি। সেই হিচাপত মই কামত গ'লোঁ। কামত যাই যি মাজে গৈছোঁ, যিহেতু ঘৰৰ ওচৰতে কামটো সেনেকৈ কৰি আছিলোঁ। সপ্তাহত এটা পইচা পাইছিলোঁ, সেইটো দি মই ঘৰত কিছু খাটাবও আছিলোঁ পইচাটো। যেতিয়া মোক বন্ধুটো নিলাক, নিয়াৰ পিছত ঢকুৱা মেলি দিয়া এটা কাম আছিল। প্ৰথম ঢকুৱাটো আগতে ড্ৰায়াৰ নাছিল, ছানড্ৰাই আছিল, ৰ'দত শুকুৱাব লাগিছিল। সেইটো কৰি আছিলোঁ। সেইটো সপ্তাহত এটা পে'মেণ্ট পাইছিলোঁ। সেনেকুৱা কাম কৰি কৰি মই স্কিলটো তাৰমানে কেনেকৈ ডেভেলপ কৰিব পাৰি সেইটোৰ ওপৰত মই এটা প্ৰেছাৰ দি আছিলোঁ নিজক, মনটোকে। তাৰপিছত লাহে লাহে বাণ্ডুলিঙত গ'লোঁ, ৰ' মেটেৰিয়েল বাণ্ডুলিঙত গ'লোঁ। বাণ্ডুলিং কৰাৰ পিছত ৱাশ্বিং কৰিলোঁ। ৱাশ্বিং কৰি ড্ৰায়াৰত দিলোঁ। ড্ৰায়াৰত দি মেচিন মাৰিলোঁ প্ৰডাকশ্যন কৰাৰ পিছত এছিষ্টেণ্ট ছুপাৰভাইজাৰ হ'লোঁ। এছিষ্টেণ্ট ছুপাৰভাইজাৰৰ পৰা বৰ্তমান ছুপাৰভাইজাৰ পোষ্টকলৈকে আহিছোঁ আৰু। আচ্ছা, যিটো মই এতিয়াৰ পৰা চেলাৰী পাই আছোঁ, যিটো মই কাম কৰিছিলোঁ সেই কামৰ পৰ্যায়ৰ পৰা আৰম্ভ হ'ব। 2010 চনৰ পৰা যিটো ইম্প্ৰুভ হৈ আছে ইয়াত। মই যিহেতু পেঞ্চনাৰ, মাৰ তাতে এটা অংশ দিওঁ আৰু মোৰ ছোৱালীৰ কাৰণে এটা আঁচনি খুলিছোঁ মাহিলী 1000 কৰি থোৱা হয় সেইটোত, সুকন্যা আঁচনি। আৰু মোৰ এটা LIC আছে, সেইটো LIC 3 মাহত 1500 টকা কৰি সেইটো থৈ আছোঁ। এবাৰ প্ৰাথমিক শ্ৰেণী। এই ছোৱালীটোৰ খৰচ পাতিৰ কাৰণে এটা অংশ নিজৰ ঘৈণীৰ নামতো থোৱা হৈছে। কৰি মোৰ এইকাৰণেই ভাল লাগে যে এই ষ্টাফটো বহুত হেল্পফুল, গোটেইৰে এইটো বুজে আৰু তাৰপিছত মেইন ছাৰ মেডাম যিখিনি মোৰ ছিনিয়ৰ মানুহ, ছাৰ মেডামটো বিশেষকৈ হেল্পফুল মানুহ আৰু গোটেইখিনি। দেহাৰ খবৰ লয়, দেহা এনেকুৱা খবৰ লয়, গা বেয়া নেকি এনেকুৱা সোধে। আৰু প্ৰডাকশ্যন কৰিলে এইটো পিচ ছিষ্টেমততো ধৰক আপোনাৰ এটা লিমিট নাই আৰু। পিচ ছিষ্টেমত যদি আপুনি 1000 মাৰিব লগা আছে, যদি দেহাৰ জোৰত মই যদি 1500 মাৰি দিওঁ, সেইটো বেনিফিটটো মোৰে এক্সট্ৰা, টকাটো অলপ বেছি পাম, এনেকুৱা আছিল। বৰ্তমান তাৰমানে মই এইটোৱে ভাবি লৈছোঁ যে এইটো কাম নেৰোঁ আৰু। এইটোৰ পৰা মই যিটো ভৱিষ্যত এটা দেখিছোঁ তাৰমানে এইটো কামৰ পৰাই, ফিউচাৰ এটা এইটো কামতে আছে, মই এটা অনুমান কৰি লৈছোঁ। আৰু কামৰ প্ৰতি আগ্ৰহী তাৰমানে এইটো কামত মই বেটাৰ। বাহিৰত যোৱাত কৰি ঘৰৰ ওচৰত এনেকুৱা সুবিধা নাপায় আৰু। আমি বহুত লাকি হিচাপত এনেকুৱা এটা সুবিধা পাইছোঁ। তামোল কোম্পানীটো আৰু উন্নতি হওক, উন্নতিলৈকে গৈয়ে আছে, আৰু উন্নতি হওক মই তাৰে কামনা কৰিছোঁ। তামোলে মোক বহুত সহায় কৰিছে। তামোলক মই সদায় ভাল পাওঁ। তামোল হ'ল মোৰ উন্নতিৰ কাৰক, মোৰ পৰিৱৰ্তনৰ কাৰক। গতিকে ইয়াত মই কাম কৰি যাম, ভৱিষ্যতলৈ কাম কৰি যাম। বৰ্তমান যিটো কৰি আছোঁ মই খুব সুখী। গতিকে থেংক ইউ তামোল, মোক ইমান ছাপোৰ্ট কৰাৰ বাবে, আৰু সদায় উন্নতিৰ জখলাত বগাই যাওক।